থকাৰ কাৰণে বেছি ভাল লাগিছে বাৰু সো এইটো ডাঙৰ চুলা সকলোকে নমস্কাৰ আজি মই এটা কিচেনৰ বস্তু এটা মই আনবক্সিং কৰিম সো চাব আপোনালোকে আৰু কেনেকুৱা লাগিছে জনাব এবাৰ সো বলক আনবক্সিং স্টাৰ্ট কৰো আৰু এটো কি হয় সেইটো চাব মানে সকলো গৃহিণীৰে ইম্পৰ্টেন্ট সামান হয় ইম্পৰ্টেন্ট বস্তু যেটো নহলে আমি সকলোৱে চলিবই নোৱাৰো আজিকালি আগতে বাৰু পাৰিছিল আৰু এইটো হৈছে ধৰিব পাৰিছো চাগে এইটো কি সকলোৱে ওকে এটা কেনে কলাম আচ্ছা ওজন আছে এইটো আচ্ছা ওকে ওয়েট আছে বহুত ওকে এটো ব্যাটারি এইটো ৰাখি দিলো এইটো সাইড কৰি দিলো ওকে এইটো হৈছে গ্লেনাৰ চুলহা গ্যাস চুলহা বহুত ওজন আছে তিনিটা ষ্টভৰ চুলহা পেকিং সুন্দৰ কৰিছে ইয়াতে আচ্ছা আমাৰ কি মই কৈ দি আছো বাৰু চাই ক'ব লাগিব এইটো হ'ল এটা এইটো ইয়াতে এবাৰ এইটো হৈছে ডাঙৰ সাইজ এইটো মিডিয়াম সাইজ আৰু এইটো স্মল সাইজ MRP আছে 17,995 টকা মানে 17,995 rupees ইয়াৰ প্ৰাইস হয় আচ্ছা বেটাৰিটো এইখিনিত লগাব লাগিব ইয়াতে ওকে আচ্ছা আচ্ছা এইটো বেটাৰিটো কাটিব লাগিব ওকে এইটো অটোমেটিক হয় সো চাও ওকে এইটো ইয়াতে লগালো এইটো এই চুলাটো মোৰ স্পেশাল হয় মই বহুত বাছি আনিছো মানে কি আৰু কাৰণ এইটো হৈছে অটোমেটিক আগতে অটোমেটিক আছিল কিন্তু এইটো অটোমেটিকটো আৰু বেছি ভাল আৰু এইটো হৈছে আৰু ইয়াৰ সুইচবোৰ ইয়াতে ওপৰত থকাৰ কাৰণে বেছি ভাল লাগিছে বাৰু সো এইটো এইটো ডাঙৰ চুলা এইটো মিডিয়াম আৰু এইটো স্মল জাস্ট এনেকৈ দিলেই অফ হৈ যাব অন হৈ যাব এইটো অটোমেটিক সেইকাৰণে খুবেই ভাল এইটো এনেকৈ অটোমেটিকলি অফ আৰু অটোমেটিকলি এনেকৈ অন হৈ যাব আৰু এতিয়া মই দেখুৱাম একেবাৰে সৰুটোত হেৰি বনাই গ্ৰীণ টি কি খাম আৰু মই গ্ৰীণ টি এইবিলাকে খাওঁ চাহটো নাখাওঁ বাৰু গাখীৰ চাহ অকণমান গ্ৰীণ টি বনাম
ওকে আৰু চুলাটো কেনেকুৱা লাগিছে জনাব গ্লেনৰ হয় আৰু এইটো আমি আনিছো আদাবাৰী শ্বৰুমৰ পৰা কাৰোবাক লাগিলে আদাবাৰী শ্বৰুমলৈ আহিব আৰু ল'ব পাৰে গ্লেনৰ আৰু বহুত বস্তু পোৱা যায় তাত গ্ৰীণ টি ওকে ৰেডি মোৰ গ্ৰীণ টি তো অফ কৰি দিলোঁ হৈ গ'ল আৰু সদায় চিলিণ্ডাৰৰ মেইন চুইচ ৰেগুলেটৰ সদায় অফ কৰিবা এইটোৰ প্ৰাইচ আছে 17,995 টকা প্লেনৰ কিন্তু এইটো অকণমান আমাক ডিছকাউণ্টত দিছে ওকে ভিডিঅ'টো কেনেকুৱা লাগিছে জনাব আৰু কাৰোবাক যদি গ্লেনৰ বহুত বস্তু পোৱা যায় চুলাৰ লগতে চিনি আমি চিনিও আনিছোঁ বাৰু আৰু হট কেটল অভেন আৰু এনেকুৱা মিক্সাৰ গ্ৰাইণ্ডাৰ এনেকুৱা বহুত আছে চব বাই বাই